নমস্কাৰ বন্ধুসকল আসাম কেৰলৈ আপোনালোকক স্বাগতম জনাইছো আসাম কেৰত আজি আমি আলোচনা কৰিবলৈ গৈ আছো দুটা ৰিক্ৰুটমেন্ট নোটিছৰ বিষয়ে এটা হল নিউ ইণ্ডিয়া এছুৰেন্স কোম্পানী লিমিটেড অৰ্থাৎ NIACL আৰু দুই নম্বৰটো হল SBI ষ্টেট বেংক অফ ইণ্ডিয়াৰ ক্লাৰ্কৰ ৰিক্ৰুটমেন্ট So SBI State Bank of India ক্লাৰ্কৰ ৰিক্ৰুটমেন্টত মুঠ পোষ্ট আছে 13735 টা অৰ্থাৎ 13735 টা জুনিয়ৰ এছ'চিয়েট কাস্টমাৰ সাপোৰ্ট এণ্ড সেলছৰ ভেকেন্সি আৰু ইয়াতে আমি আলোচনা কৰিম কেনেদৰে এপ্লাই কৰিব লাগিব কি পোষ্ট আছে কেনেদৰে এপ্লাই কৰিব লাগিব কি কোৱালিফিকেশন লাগিব এই গুটেখিনি আলোচনা কৰিম দুই নম্বৰত আমাৰ যেটো পোষ্ট আছে NIACL ৰ ইয়াতে পোষ্ট আছে মুঠ 500 এসিস্ট্যান্ট পোষ্টৰ কাৰণে আৰু ইয়াতে আমি আলোচনা কৰিম কেনেদৰে আপুনি এপ্লাই কৰিব লাগিব কি কোৱালিফিকেশন লাগিব এই গুটেখিনি বস্তু আলোচনা কৰিম সো প্ৰথমতে আমি এটো আলোচনা কৰো নিউ ইণ্ডিয়া এছুৰেন্স কোম্পানী ইয়াতে 500 টা এসিস্ট্যান্ট পোষ্টৰ কাৰণে আছে ক্লাস 3 কেডাৰ হ'ব আৰু ইয়াৰে পে স্কেল আছে 22405 সৰি 22405 পৰা বাকি এইখিনি মই হিসাবটো মই আপোনালোকক বুজাব নোৱাৰিম সো এইখিনি হিসাব 22405 পৰা স্টাৰ্ট হেতুৱে জানো তাৰপিছত এলিজিবিলিটি ক্ৰাইটেৰিয়াৰ ভিতৰত আছে আপোনাৰ ক্যান্ডিডেট মাস্ট বি বিটুইন 21 to 30 ইয়াৰ্স সো আপুনি 21 বছৰ পৰা 30 বছৰ ভিতৰত আপোনাৰ বয়স হ'ব লাগিব এজ ৰিলেক্সেশন ধৰি দিয়া আছে হেতু আমাৰ যেনেকুৱা নৰমাল যিকোনো গট জবৰ কাৰণে থাকে SC ST 5 years OBC NCL 3 years PWD 10 years educational qualification ধৰি দিয়া আছে educational qualificationত আছে আপোনাৰ candidate must possess the minimum qualification of graduation in any discipline so আপুনি any discipline ত graduation হলে হল আপোনাৰ graduation হলে আপুনি জবটোৰ কাৰণে এপ্লাই কৰিব পাৰিব আৰু লগতে কি আছে ল্যাঙ্গুৱেজ প্ৰফিচিয়েন্সি আছে ল্যাঙ্গুৱেজ প্ৰফিচিয়েন্সি হল আপুনি যেটো ষ্টেটৰ কাৰণে এপ্লাই কৰিব সেই ষ্টেটৰ আপোনাৰ ৰিজনাল ল্যাঙ্গুৱেজটো জানিব লাগিব তাৰপিছত এপ্লিকেশন ফি আপোনাৰ আছে SC ST PWD কাৰণে 100 rupees আদাৰ্সৰ কাৰণে 850 আৰু পেমেন্ট মোড হল আপোনাৰ ডেবিট কাৰ্ড ৰূপে মাস্টাৰ ভিসা যিকোনো ডেবিট কাৰ্ড এটি পাৰিব IMPS কৰিব পাৰিব যিকোনো মোবাইল ওয়ালেট ৰেক কৰিব পাৰিব ইন্টাৰনেট বেংকিং কৰিব পাৰিব তাৰপিছত হল যেটো আমাৰ মেইন বস্তু হেতু হল কেন্দ্ৰৰ এপ্লাই কৰিব লাগিব সো এপ্লাই আপুনি NIACL ৰ অফিচিয়েল ওয়েবসাইটত গৈ আপুনি এপ্লাই কৰিব পাৰিব আৰু ইয়াৰ এপ্লিকেশনৰ লাষ্ট ডেট হল 1/1/2025 জানুৱাৰী 1 তাৰিখ 2025 ৰ এটো লাষ্ট ডেট এটো মনত ৰাখিব সো এটা আমি চাম SBI ক্লাৰ্কৰ কাৰণে যত আপোনাৰ 13735 টা জুনিয়ৰ এসিস্ট্যান্টৰ পোষ্ট আছে সো ইয়াতে মুঠ পোষ্ট আছে 13735 টা আৰু ইয়াৰ কাৰণে নৰ্থ ইষ্টাৰ্ণ ষ্টেটৰ কাৰণে নৰ্থ ইষ্টত আছে 692 আৰু তাৰে ভিতৰত অসমত আছে 311 টা অসমত আছে 311 টা আৰু নৰ্থ ইষ্টত মুঠ আছে 692 সো কেন্দ্ৰৰ এপ্লাই কৰিব লাগিব অনলাইন এপ্লাই কৰিব লাগিব ইয়াৰ পে স্কেলটো মই এটো পে স্কেল আপোনাক হিসাব কৰি ক'ব নোৱাৰো কিন্তু ষ্টাৰ্টিং স্যালাৰি ইয়াতে দিয়া আছে 24050 টকা সো এলিজিবিলিটি ক্ৰাইটেৰিয়া ভিতৰত এজ লিমিট ধৰি দিয়া আছে যেটো হল আপোনাৰ 20 পৰা 28 20 পৰা 28 ৰ ভিতৰত হ'ব লাগিব অৰ্থাৎ 20 বছৰৰ পৰা 28 বছৰৰ ভিতৰত হ'ব লাগিব তাৰ পিছত এজ ৰিলেক্সেশন নৰমাল যেটো আমি সদায় পাম গভ নটিফিকেশনত যিকোনো সৰকাৰি নটিফিকেশনত যেটো এজ ৰিলেক্সেশন থাকে হেতুৱে আছে SC ST 5 years OBC 3 years PWD 10 years আৰু PWD OBC হলে 13 years আৰু PWD ST ST হলে 15 বছৰ এডুকেশনাল কোৱালিফিকেশনত ধৰি দিয়া আছে ক্যান্ডিডেট মাস্ট বি ইন গ্ৰেজুৱেট ইন এনি ডিসিপ্লিন সো আপুনি গ্ৰেজুৱেট হ'ব লাগিব যিকোনো ডিসিপ্লিনত গ্ৰেজুৱেট হলে হল যিকোনো ৰিকগনাইজ ইউনিভাৰ্সিটিৰ পৰা নেক্সট ফাইনাল ইয়াৰ ক্যান্ডিডেট সকলে এপ্লাই কৰিব পাৰিব আৰু লোকেল ল্যাঙ্গুৱেজ প্ৰফিচিয়েন্সি আপুনি যেটো ষ্টেটৰ আন্ডাৰত এপ্লাই কৰিব খুজিছে সেই ষ্টেটৰ আপুনি লোকেল ল্যাঙ্গুৱেজটো প্ৰফিচিয়েন্সি আপোনাৰ থাকিব লাগিব ৰিডিং ৰাইটিং স্পিকিং আৰু আন্ডাৰষ্টেণ্ডিং তাৰপিছত কি আছে এপ্লিকেশন ফি হল UR ৰ কাৰণে অৰ্থাৎ আনৰিজাৰ্ভৰ কাৰণে 750 OBC EWS ৰ কাৰণে 750 আৰু SC ST কাৰণে নীল PWD ৰ কাৰণে নীল সো কেন্দ্ৰৰ এপ্লাই কৰিব এপ্লাই কৰাৰ কাৰণে আপুনি bank.sbi/careers ত গৈ এপ্লাই কৰিব পাৰিব নাইবা sbi.co.in/careers ত আপুনি এপ্লাই কৰিব পাৰিব
সো 17 ডিসেম্বৰৰ পৰা এপ্লিকেশন স্টাৰ্ট হ'ব 17 ডিসেম্বৰৰ পৰা আপোনাৰ এপ্লিকেশনটো স্টাৰ্ট হ'ব অনৱাৰ্ডছ চলি থাকিব সো এই দুটাই আছিল আজিৰ কাৰণে SBI ক্লাৰ্ক আৰু NISCL ৰ এসিস্ট্যান্ট সো এই দুটা আপুনি যিকোনো দুটাতে গ্ৰেজুৱেট লাগিব BA পাস হ'লে যিকোনো ডিসিপ্লিনত BA পাস হ'লেই হ'ল আপুনি এপ্লাই কৰিব পাৰিব সো আপুনি এপ্লাই কৰিব পাৰে এই দুটা পোষ্টৰ কাৰণে সো ফ্ৰেণ্ডছ থ্যাঙ্কস ফৰ ওয়াচিং